নমস্কাৰ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল ব্লগাৰ মিনিমম ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে ভিডিঅ'টো এতিয়া আৰম্ভ কৰিলোঁ এতিয়া দুপৰীয়া প্ৰায় 1:30 বাজি গৈছে আৰু হয়তো আপোনালোকে ভিডিঅ'টো কি হ'ব গৈ আছে গম পাইছে থাম্বনেইল আৰু টাইটেল চাই ইয়েছ আজি আমাৰ পাচলিৰ বাগানখন দেখুৱাম যিখন পাচলিৰ বাগানত বৰ্তমান আলু খেতি উঠাই থকা হৈছে আলু খেতি হৈ গ'ল এইবাৰ মই পাচলি বাগানখন আপোনালোকক মই নেদেখুৱালোঁ আজি যেহেতু আলুখিনি উঠাই থকা হৈছে বাকি কি খেতি হৈছে আমাৰ পাচলি বাগানখনত গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু বলক তেতিয়াহ'লে আৰু এটা কথা মই এইখিনিতে জনাই থওঁ যিহেতু বাইদেউৰ বিয়া আপোনালোক সকলোৱে গম পায় আগৰ ভিডিঅ'ত যদি চোৱা নাই চাব ডেছক্ৰিপশ্যনত লিংক আছে বাইদেউৰ বিয়া উপলক্ষে আমাৰ যোজাবিলাক কেনেকুৱা চলিছে কি চলা নাই যিহেতু ফাগুনৰ 22 তাৰিখে বাইদেউৰ বিয়া চ' সেই যিখিনি আলু আমি খেতি কৰিছোঁ সেই আলুখিনি আমি ক'ত লগাম বাইদেউৰ বিয়াতে লগাব লাগিব কাৰণ যেহেতু ঘৰৰ আলু ফ্ৰেছ আলু সৰু আলু যিটো গুটি আলু বুলি কওঁ সেইটো আমি লগাব লাগিব চ' এতিয়া আপোনালোকক দেখুৱাম আমাৰ পাচলিৰ বাগানখন কিমানখিনি খেতি হৈছে কিমানখিনি আলু খেতি আমাৰ হৈছে সকলোবিলাক দেখুৱাম চ' চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে আৰু আশা কৰোঁ আপোনালোকে ভাল পাব তো বলক তেতিয়াহ'লে আমি পাচলিৰ বাগানত সোমাই যাওঁ এতিয়া গৈ আছোঁ খুব সুন্দৰকৈ আমাৰ বাগানখন আৰু এইটো হৈছে আমাৰ তামোলৰ বাগান এইফালে দেখিছে এয়া হৈছে আমাৰ তামোলৰ বাগান ইয়াতে তামোল চামোলবিলাক আছে আৰু সেইফালে আছে আমাৰ পাচলি বাগানখন আৰু উঠাই থকা হৈছে বৰ্তমান আমাৰ আলু সেই সৰু আলুটো আৰু ডাঙৰ আলু দেখুৱাম এতিয়া চাই থাকিব এইফালে আহি পালোঁ এয়া আমাৰ পাচলি বাগানখন এইখনে হৈছে আমাৰ পাচলি বাগান আৰু এইফালে দেউতা আৰু দাদা এজনে খুব সুন্দৰকৈ আলু উঠাই আছে দেখিছে আপোনালোকে মই আগলৈ আৰু দেখুৱাম ভালকৈ এইফালে আছে এয়া ধনিয়া এইফালে ধনিয়া দেখিছে এয়া ধনিয়াৰ খেতি এইখিনিত ধনিয়া কৰা হৈছে বহুতকেইটাই আছে দেখোন নাই হয় নেকি খালি সৰু আছে অলপ অলপ ন সৰু আছে সেইকাৰণে বেছি আছে সৰু কাৰণে অঁ এইটো বেয়াৰ কাৰণে ভাল হ'ব এইটো আলু হয়নে ভাজিবৰ কাৰণে এইখিনি গোটা খাইছে নে এতিয়া এইখিনি খাইছে চ' এইফালে দেখিছে আপোনালোকে খুব সুন্দৰকৈ আলু খেতি উঠাই থকা হৈছে আৰু ইয়াতে যিহেতু দুবিধ আলু মানে খেতি কৰা গৈছে এবিধ হৈছে আমি পাটনা বুলি কওঁ যিটো গুটি আলু সেইটোক পাটনা বুলি কওঁ আৰু এবিধ হৈছে খাচিয়া আলু যিটো ডাঙৰ আলু আৰু এইফালে দেখিছে ইয়াতে আছিলে আমাৰ ফুলকবিৰ খেতি এতিয়া ফুলকবিখিনি গোটেইখিনি উঠি গ'ল বাৰু মাঘ বিহুৰ পিছে গোটেইখিনি শেষ হৈ গ'ল খালোঁ বহুত বেছিয়ে ফুলকবি খালোঁ আৰু বেলেগকো আমি ভগালোঁ আচলতে আৰু এইফালে দেখিছে এয়া ওলকবি নতুনকৈ আকৌ এইবিলাক পুলি ৰুইছিলোঁ এইবিলাক হৈছে ওলকবি অলৰেডি হোৱা শেষ আকৌ নতুনকৈ পুলি ইয়াতে ৰুইছোঁ দেখিছে এয়া অৱস্থা হৈছে আৰু হ'বই ডাঙৰ হৈছে প্ৰায় খাব পৰা হৈছে আৰু এইফালে দেখিছে এয়া পালেং শাকৰ খেতিও কৰিছোঁ পালেং শাকো শেষ হৈ আহিছে আৰু যিহেতু পথাৰখন সোনকালে আমি খালী কৰিব লাগে যিহেতু বিয়াৰ পেণ্ডেল ইয়াতে দিয়া যাব দেখিছে আমাৰ কেম্পাছটো কিমান ডাঙৰ ইয়াতে বিয়াৰ পেণ্ডেল হ'ব আৰু এইফালে দেখিছে এয়া লাও এয়া কেনেকুৱা লাও দেখিছে ঘূৰণীয়া এয়া পানীলাও বুলি কয় আৰু এয়া পানীলাওৰ খেতিও হৈছে খুব সুন্দৰকৈ এয়া দেখিছে এইবিলাক গছ চব কাটি দিব লাগিব বিয়াৰ আগে কি কৰিব উপায়টো নাই আৰু এইফালে দেখিছে বন্ধাকবি এয়া মানে দেৰিকৈ মানে নহয় আৰম্ভণিতে ৰুইছিল কিন্তু এয়া হওঁতে বহুত বেছি পানী লাগে আচলতে বন্ধাকবি বা কবি জাতীয় মানে যিবিলাক ফচল আছে সেইবিলাকত বহুত বেছি পানী লাগে আৰু এইফালে দেখিছেনে ছাগলীয়ে শেষ কৰি পেলাইছে আমাৰ এটা ছাগলী আছে তাই মানে এইবিলাক খাই থাকে আহি দেখিছে সকলোবিলাক এয়া ঘৰৰ ফ্ৰেছ খেতি হয় খাই খুব বেছি ভাল লাগে আৰু এইফালে দেউতাই উঠাই আছে আলু এয়া আমাৰ পাটনা আলুটো সৰু আলুটো যিটো গুটি আলু এইটো দেখিছেনে আৰু প্ৰত্যেকডাল গছতে বহুত বেছি গুটি হৈছে এইবাৰ কিন্তু সৰু হৈছে আৰু এইফালে ৰঙালাও আৰু এয়া বিন যিটো ফ্ৰেঞ্চ বিন নে কি কয় ফ্ৰান্স বিন এইটো আৰু কাষে এয়া তিয়হৰ গছ আৰু কাষে গোটেই ৰঙালাওৰ খেতিখিনি কৰা হৈছে অইনবাৰ গোটেই পথাৰখনতে ৰঙালাও দিয়া গৈছিল আলুৰ মাজে কিন্তু এইবাৰ দিয়া নাই বিয়াৰ কাৰণে যিহেতু লাওটো বহাগ মাহতহে উঠাব পৰা হৈ যায় চ' এইবাৰ দিয়া নাই দেখিছে এয়া হৈছে আমাৰ গোটেই কেম্পাছটো আৰু ইয়াতে আমি এয়া শস্যখিনি কৰোঁ খেতি খুব সুন্দৰকৈ প্ৰত্যেক বছৰে আৰু ইয়াতে
এইখিনি উঠাই কিনে খুব সুন্দৰকৈ এতিয়া শালি কৰিব লাগে আৰু শালি কৰা হোৱাৰ পিছতহে আমি ইয়াতে পেণ্ডেল দিব পাৰিম গতিকে চাফা কৰিব লাগে খুব সুন্দৰকৈ এতিয়া চাফাখিনি কৰি লওঁ আৰু এতিয়ালৈকে কিমানখিনি আলু উঠালে সেইখিনি আপোনালোকক দেখুৱাই আছোঁ আৰু এইখিনি খেতিত প্ৰায় কিমানখিনি আলু হয় সেইখিনিও জনাইছোঁ প্ৰায় 2 কুইণ্টল আলু হ'ব বুলি দেউতাই কৈছে আৰু এইফালে দেখিছে এইখিনি হৈছে সৰু আলু গুটি আলু এইটো এবস্তা হৈছে প্ৰায় ফুল হৈছে এইটো বস্তা আৰু এইফালে এইটো বস্তাত ফুল হোৱা নাই এইটো আধা আছে চ' এইখিনি আলু বৰ্তমানলৈকে উঠালে চ' গাইজ আপোনালোকে দেখিলে যে এয়া বহি লৈছোঁ ইয়াতে আমাৰ বাগানখন যিখন পাচলি বাগান সেই বাগানখন দেখুৱালোঁ মানে আমাৰ ঘৰৰ ওচৰতে লাগি আছে একেলগে ঘৰটোৰ যিটো কেম্পাছ সেই কেম্পাছতে আমাৰ পাচলি বাগানখন একেলগে যিহেতু আছে চ' যোৱা বছৰৰ ভিডিঅ'টো আপোনালোকে দেখিছেই আমি কিমানখিনি খেতি লগাইছিলোঁ এইবাৰ মোৰ তেনেকৈ সময় নহ'ল ভালকৈ দেখুৱাবৰ কাৰণে প্ৰায়খিনি পাচলি শেষেই হ'ল বন্ধাকবি শেষ হ'ল বন্ধাকবি আছে ফুলকবি শেষ হ'ল ওলকবি অলপ চলপ আছে তাৰপিছত বাকী যিখিনি শাকজাতীয় যিখিনি আছিল সেইখিনি প্ৰায় শেষেই হৈছে চ' এতিয়া আলুখিনি উঠাই কিনে যিখন আমাৰ পথাৰ সেই পথাৰখন পূৰা খালী কৰি দিব যিহেতু তাত পেণ্ডেল হ'ব আপোনালোকক ক'লোৱে মই বাইদেউৰ বিয়া যিহেতু চ' এতিয়া আলু চালুখিনি উঠাই খুব সুন্দৰকৈ কিমানখিনি আলু পালে আপোনালোকে হয়তো অকণমান গেছ কৰিব আছে মানে আধা আলু খন্দা হ'ল বাৰু আৰু আধা বাকী আছে চ' যিটো গুটি আলু সেই গুটি আলুটো বেছিকৈ এইবাৰ কৰা হৈছে চ' সেইখিনি বিয়াত দিয়া যাব যিহেতু আলু ভাজি এটা থাকিব চ' ঘৰৰ আলুৱে দিয়া যাব খুব সুন্দৰ এটা কথা ঘৰৰ আলুৰে আমি বিয়া পাতিম আৰু বহুতখিনি আলু এইবাৰ ওলাব যেন লাগিছে আৰু আলুবোৰ খুব সৰু সৰু হৈ আছে এইবাৰ দেখিলে আপোনালোকে চ' সেইখিনিতে আমি এতিয়া পেণ্ডেলটো কৰিম আগন্তুক দিনত আপোনালোকক ভিডিঅ'ত দেখুৱাম সকলোবিলাক চ' এনেকুৱাই আৰু গাঁৱৰ লাইফটো গমটো পাইছে আৰু চ' তেনেকুৱা ভাল লাগে এনেকৈ নিজৰ ঘৰৰ খেতি বস্তু খাই লগতে দেখুৱাইও ভাল লাগে চাইও ভাল লাগে চ' তেনেকুৱা আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ এটা নৰ্মেল ঘৰৰ ভিডিঅ' আপোনালোকক দেখুৱালোঁ যে এইখিনি খেতি আমাৰ হৈছে এইখিনি খেতি কৰিছোঁ আমি দেউতাই কৰে বাৰু অলপ চলপ মই লাগি দিওঁ নলগা নহয় চ' তেনেকুৱা আৰু বিয়াৰ প্ৰত্যেকটো আপডেট আপোনালোকে পাই থাকিব বিয়াৰ ভিডিঅ'বিলাক পাই থাকিব আগন্তুক দিনত বেছিদিন যিহেতু বিয়ালৈ আৰু মাজত মাথো বৰ বেছি 28 দিন আছে বাকী চ' বিয়াৰ ভিডিঅ' আহিব আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ মোৰ ভিডিঅ'বোৰ মৰম আশীৰ্বাদ কৰি যাব আৰু চেনেলটো নতুন হয় যদি তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'বোৰ চাই ভাল পালে প্লিজ লাইক কৰিবলৈ নাপাহৰিব চ' আজিলৈ ভিডিঅ'টোৰ মাজৰ পৰা মই বিদায় মাগিব বিচাৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই অসম কিপ ৱাটছিং ব্লগাৰ মৃন্ময়